নমস্কাৰ। আমাৰ বৰহাটৰ মাজমজিয়াত আমি সদৌ অসম ভিত্তিত দিবানৈক্য আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা 2018 চনৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। বৰহাট আৰক্ষী প্ৰশাসন আৰু বৰহাটৰ ৰাইজৰ মাজত আমি যাতে এটা সমন্বয় সৃষ্টি কৰি এটা ক্ৰীড়াৰ বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমাৰ সেই সময়ৰ বৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুস্তাকুল হক ডাঙৰীয়া আছিলে। তেখেতে উদ্যোগ লৈছিলে আৰু আমি সহযোগ কৰি এখন ভলীবল প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। আৰু সেই প্ৰতিযোগিতাখনি ধাৰাবাহিকভাৱে আমি অনুষ্ঠিত কৰি আহিছোঁ। মাজতে 2 এবছৰ জটি পৰিছে, বিশেষ কাৰণত কৰোণা মহামাৰীৰ সময়তো অনুষ্ঠিত কৰিব পৰা নগ'ল। কিন্তু আমি পুনৰ উদ্যমেৰে আমাৰ বৰহটীয়া ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত আৰু বৰহাট আৰক্ষী থানাৰ সহযোগত আমি এইটো অনুষ্ঠিত কৰিছোঁ। আৰু আমি দুদিনীয়া কাৰ্যসূচী লৈছিলোঁ, কিন্তু আমি বিশেষ অসুবিধাবশতঃ এইবছৰ আমি সপ্তম বাৰ্ষিক দিবানৈক্য আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা প্ৰাইজ মানি, ইয়াত আমাৰ বিভিন্ন অসমৰ দল আগশাৰী দল আহিছে, ভলীবল দল আহিছে। আমাৰ সদূৰ বিশ্বনাথৰ পৰা আহিছে, গহপুৰ, এইপিনে আপোনাৰ ঢকুৱাখানা, যোৰহাট, দুলীয়াজান, নাহৰকটীয়া, এনেকৈ সৰ্বমুঠ প্ৰায় 10টি দলে আমি আমন্ত্ৰণ কৰিছোঁ। আৰু ইতিমধ্যে প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে আৰু ৰাইজেও আহি উপভোগ কৰিছে। আৰু আমি ভাবিছোঁ এই খেলখনি ভৱিষ্যতলৈ জীয়াই থাকিব আৰু বৰহাটৰ এক ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব। আমি আশা কৰোঁ যে সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ, দেশৰ সম্পদ, এই আপ্ত বাক্যশাৰীক আমি মানি এই খেলসমূহ অনুষ্ঠিত কৰি আহিছোঁ। গতিকেলৈ এটা ক্ৰীড়াৰ পৰিৱেশ যাতে সৃষ্টি হয়, উঠি অহা প্ৰজন্মক বা খেলুৱৈসকলক আমি যাতে উৎসাহিত কৰিব পাৰোঁ, এনে বহু উদ্দেশ্য আগত ৰাখি আমি খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু আশা কৰোঁ ভৱিষ্যতলৈ এখন খেল হ'ব। আৰু ৰাইজৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে আৰু আপোনালোকে দেখিছেই বহুত ৰাইজ উপস্থিত হৈছে। ইতিমধ্যে খেল আৰম্ভ হৈ গৈছে। এইখিনিকে ক'লোঁ, ভৱিষ্যতলৈ যাতে এই খেলখন জীয়াই ৰাখে তাৰ কামনা কৰিছোঁ বৰহাটবাসী ৰাইজৰ আৰু আৰক্ষী প্ৰশাসনক সকলোকে আমি ধন্যবাদ দিছোঁ। গতিকেলৈ এইখিনিকে ক'লোঁ, আপোনালোকক সকলোকে আমি খেল উপভোগ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। আৰু এই